নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু আপোনালোকৰ এটা নতুনকৈ নটিফিকেশ্যন আহিছে ৰেলৱে গ্ৰুপ ডি ফালৰ পৰা। আৰু আপোনালোক সকলোৱে জানিছে, শুনিছে আৰু গম পাইছে যে ৰেলৱে গ্ৰুপ ডিত 1,30,000 পোষ্ট খালী হ'ব আৰু সেই সময়ত এপ্লাই আপোনালোকে কৰিব লাগিব। তাৰ ইনফৰমেশ্যনটো আপোনালোকে অলৰেডি জানিছে। আৰু নতুনকৈ এটা আপডেট আহিছে, যিটো হৈছে আপোনালোকৰ ৰেলৱে গ্ৰুপ ডি 30,000 পোষ্ট আৰু 1,00,000 পোষ্ট খালী হৈছে। তাৰ কাৰণে আপোনালোকৰ অনলাইন এপ্লাই যিখিনি পোষ্ট আছে, অনলাইন এপ্লাইটো আপোনালোকৰ ষ্টাৰ্ট হ'ব আজি 1 মাৰ্চৰ পৰা। আৰু তাৰ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছিলে SSLC আৰু গ্ৰেজুৱেট বুলি উল্লেখ কৰা আছে নটিফিকেশ্যনত। মই সকলোখিনি আপোনালোকক দেখাই দিম ভিডিঅ'টোত। আৰু আজিৰ পৰা এপ্লাই কৰিব পাৰিব তথা আপোনালোকে 1 মাৰ্চ আজিৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। মই আপোনালোকক সম্পূৰ্ণ যিটো নটিফিকেশ্যন আহিছে দেখাই দিম আৰু কৈ দিম। তেতিয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ভালদৰে বুজি পাব। ঠিক আছে, এতিয়া আমি পলমকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, এইটো যিটো আপোনালোকৰ অফিচিয়েলি ৱেবছাইট হয় RRB গুৱাহাটী গভৰ্ণমেণ্ট.in, আপোনালোকে নিশ্চয় দেখা পাইছে RRB গুৱাহাটী গভৰ্ণমেণ্ট.in। এই ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, নাইবা আপোনালোকে তাত চাৰ্চ কৰি চাব পাৰিব। যিটো ৱেবছাইট হয়, ৱেবছাইটতে ইয়াত উল্লেখ কৰিছে দুটা ইয়াত নটিফিকেশ্যন আছে, আপোনালোকে চাব। ইয়াত যিটো ভেৰিয়াছ পষ্ট অফ ইণ্ডিয়ান ৰেলৱেজৰ এমপ্লয়মেণ্ট নটিছ, এতিয়া আপোনালোকে ইয়াত ক্লিক নহয়, ইয়াত ক্লিক কৰিলেও এতিয়া আপোনালোকে একো খোল নাখায়। যেতিয়া তেওঁলোকে এক্টিভেট কৰিব এপ্লাই, আপোনালোকে এপ্লাই যেতিয়া আৰম্ভ কৰিব আপোনালোকে যদি ইয়াত ক্লিক কৰে এটা পেজ খোল খাই যাব। ঠিক আছে, তাৰ ওপৰলৈ যিটো পোষ্ট আছে আপোনালোকে ডিটেইল চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ৰিক্ৰুইটমেণ্ট অফ নন টেকনিকেল পপুলাৰ কেটেগৰী NTPC গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট। ঠিক আছে, তাৰমানে হৈছে আপোনালোকৰ যোনখিনি গ্ৰেজুৱেট পাছ আছে তেওঁলোকৰ কাৰণে এই পোষ্টবিলাক আছে। আৰু লগতে যোনখিনি গ্ৰেজুৱেটৰ তলত অৰ্থাৎ মেট্ৰিক পাছ নাইবা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ, তেতিয়াহ'লে আপোনালোকে তলত এপ্লাই কৰিব পাৰিব। ঠিক আছে, এতিয়ালৈকে লিংকটো এক্টিভ হোৱা নাই কাৰণে আপোনালোকে ক্লিক কৰিলে একো খোল নাখায়। আৰু যিটো লিংক এক্টিভ হৈছে তাত আপোনালোকে ক্লিক কৰিলে এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে ক্লিক হেয়াৰ, তো আপোনালোকে এক্টিভ আছে, গতিকে ক্লিক হেয়াৰ বুলি দেখাইছে। আৰু তাত উল্লেখ আছে, আপোনালোকে চাব লিংক ফৰ অনলাইন এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু তাৰে ষ্টাৰ্টিং ডেট হৈছে 1 মাৰ্চ অৰ্থাৎ আজিৰ পৰা, আৰু লাষ্ট ডেট দিছে 31 মাৰ্চ অৰ্থাৎ আপোনালোকে সম্পূৰ্ণ এমাহ টাইম পাব। আৰু তাৰপিছত আপোনালোকে ইয়াত চাবৰ কাৰণে ক্লিক কৰি দিব। জাষ্ট মই ক্লিক কৰি দিলোঁ আৰু এটা নতুনকৈ নটিছ আহিছে। ইয়াত উল্লেখ কৰিছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ CENO। এইটো হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্ট ন'টো, নন টেকনিকেল পপুলাৰ কেটেগৰী NTPC আণ্ডাৰ গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট পোষ্ট। ঠিক আছে, ইয়াত আপোনালোকে সম্পূৰ্ণ ইনফৰমেশ্যনটো পাই যাব। ইয়াত চাওক অনলাইন ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন তথা এপ্লাই কৰিব লাগিব। এতিয়া আপোনালোকৰ ৱেবছাইটটো খোল খোৱা নাই, গতিকে আপোনালোকৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো খোল খোৱা নাই। গতিকে তেওঁলোকে অনলাইনৰ যিটো লিংক হয় লিংকটো এক্টিভেট কৰা নাই। আৰু আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টখন আপডেট হ'ব পাব্লিকত, আৰু সেই লিংকটোত ক্লিক কৰি পিনি আপোনালোকে ইয়াত আহি পিনি অনলাইন কৰিব পাৰিব নিজে। ঠিক আছে, এপ্লিকেশ্যন ফিজ আছিলে 500 টকা আৰু 250 টকা। সকলোখিনি ইনফৰমেশ্যন মই আপোনালোকক মোৰ চেনেলটোৰ জৰিয়তে জনাই দিম সময়মতে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া মই যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক যিবিলাক আপডেট আহে মই আপোনালোকক জনাই থাকিম কেতিয়া আহিব। আৰু এইটো আপোনালোকে নিশ্চয় দেখা পাইছে 1 মাৰ্চ অৰ্থাৎ আজিৰ পৰা এপ্লাই কৰিব বুলি দিছে। হয়তো তেওঁলোকে কেতিয়া আপডেট দিয়ে কোনো ঠিক নাই, যেতিয়া আহিব মই আকৌ আপোনালোকক জনাই দিম। ঠিক আছে, ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে আপোনালোকে ৱেবছাইটটো খুলি চাই থাকিব পাৰিব নিজৰ মতে। আৰু যোনখিনি আপোনালোকৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। এতিয়ালৈ ইমানেই, পুনৰ ধন্যবাদ।